অসমটোৰ বাপৰ নেকি বুলি প্ৰশ্ন কৰিছিলে মিয়া জাগিলে নাম পাহৰি যাব বুলি উল্লেখ কৰিছিলে নমস্কাৰ প্ৰিয় দৰ্শক মই আজি এদিনমানৰ আগতে ইউটিউবত এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু তাৰ থাম্বনেইলটো আছিলে সাৱধান ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল এইটো সময়ত আপোনালোকে ভিউজৰ কাৰণে যি টি ভিডিঅ' আপলোড কৰি পেলাই আপোনালোকৰ কেৰিয়াৰটো বৰবাদ নকৰিব আপোনালোকৰ লাইফটো বেয়া কৰিবলৈ চিন্তা নকৰিব আজি এটা ইনফৰমেশ্যন পাইছোঁ এতিয়া অলপ দেৰিৰ আগতে আলতাফ হুছেইন নামৰ এজন ব্যক্তিয়ে এটা মিয়া গান উলিয়াইছিলে আৰু সেই মিয়া গানটোত অসমীয়া মানুহক এটা হুংকাৰ দিয়া হৈছিলে যে অসমটোৰ বাপৰ নেকি মিয়া জাগিলে নাম পাহৰি যাব বুলি এনেকুৱা এটা মন্তব্য কৰি পেলাই সেই গানৰ মাধ্যমেৰে তেওঁ মানুহক মানে উৎসাহিত কৰিছে শেষত গৌৰীপুৰ আৰক্ষীয়ে তেখেতক আটক কৰিছে থানাত সোধপোছ কৰি থকা হৈছে আৰু ইয়াৰ পিছতে চাগে আইনী ব্যৱস্থা আৰম্ভ হ'ব এতিয়া মই আপোনালোকক আলতাফ হুছেইনৰ যিটো গানক লৈ তেওঁক আটক কৰা হৈছে আৰু কি গাইছিলে আপোনালোকে সকলোৱে শুনিছে তথাপিও মই আপোনালোকক অলপমান শুনাব আৰু এতিয়া এই গানটোৰ বাবেই আলতাফ হুছেইনক গৌৰীপুৰ আৰক্ষীয়ে আটক কৰিছে আৰু বৰ্তমান থানাত সোধপোছৰ কাৰণে ৰাখি থোৱা হৈছে তাৰপিছতে চাগে আইনী ব্যৱস্থা আৰম্ভ হ'ব গতিকে সেয়া মই ছ'চিয়েল মিডিয়াত বাতৰি এতিয়া সম্প্ৰচাৰ হৈছে গতিকে সেইখিনি আপোনালোকক অলপ দেখুৱাব বিচাৰিছোঁ বিগ ব্ৰেকিং জনাইছো ডাঙৰ খবৰ মিয়া গীত গাই অসমক হুংকাৰ দিয়া আলতাফ হুছেইনক আৰক্ষীৰ জালত পৰিছে আৰু আলতাফক আটক কৰা হৈছে গৌৰীপুৰ আৰক্ষীয়ে আটক কৰিছে মিয়া গীত গোৱা আলতাফ হুছেইনক গৌৰীপুৰ আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে এক্সক্লুচিভ দৃশ্য এয়া গৌৰীপুৰ থানাত আলতাফ হুছেইন 24 ঘণ্টা পূৰ্বে বাংলাদেশৰ গীতৰ আৰ্হিত আলতাফে গীত গাইছিলে বাংলাদেশৰ গীত কপি কৰি আহি মিয়া গীত গাইছিলে এই মিয়া গীতৰ জৰিয়তে আলতাফে অসমবাসীক হুংকাৰ দিছিলে মিয়া জাগিলে নাম পাহৰি যাব বুলি কৈছিলে আলতাফৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোচৰ ৰুজু হৈছিলে আৰু অৱশেষত গৌৰীপুৰ আৰক্ষীয়ে এতিয়া অসমবাসীক হুংকাৰ দিয়া খিলঞ্জীয়া অসমীয়াক হুংকাৰ দিয়া আলতাফক আটক কৰিছে কিছু সময়ৰ পূৰ্বে আৰু ইয়াৰ গৌৰীপুৰ থানাত আলতাফ হুছেইন 24 ঘণ্টা পূৰ্বে সামাজিক মাধ্যমত গীত আপলোড কৰিছিলে কেৱল আলতাফেই নহয় আলতাফৰ সমৰ্থনত একাংশ লোক সামাজিক মাধ্যমত জপিয়াই পৰিছিলে আলতাফৰ এই গীতক ভাল বুলি কোৱাৰ চেষ্টা কৰিছিলে আলতাফে গীতত কি কৈছিলে অসমটোৰ বাপৰ নেকি বুলি প্ৰশ্ন কৰিছিলে তাৰ পিছত আলতাফে কি কৈছিলে মিয়া জাগিলে নাম পাহৰি যাব বুলি কৈছিলে কেৱল সিমানেই নহয় নামঘৰীয়া ধৰ্ষণ কাৰ্যৰ সৈতে তুলনা কৰিছিলে আৰু এনেকুৱা এটা গীত গোৱা অসমবাসীক হুংকাৰ দি গীত গাইছিলে আলতাফ আৰু অৱশেষত এইগৰাকী আলতাফ হুছেইন এতিয়া আৰক্ষীৰ জালত পৰিছে আটক কৰাৰ পূৰ্বে আত্মগোপন কৰি আছিল বুলি জানিব পৰা গৈছে গৌৰীপুৰ আৰক্ষীয়ে আলতাফক লৈ আহিছে আৰু সোধা পোছা অব্যাহত ৰাখিছে আপোনালোকে দেখিলে আলতাফ হুছেইনে বাংলাদেশৰ এটা গান কপি কৰি সেই গানটোৰ মাধ্যমেৰে অসমটোৰ বাপৰ নেকি মিয়া জাগিলে নাম পাহৰি যাব তেনেকুৱা কিছুমান মন্তব্য সেই গানৰ মাধ্যমেৰে তেওঁ অসমত এটা শান্তি শৃংখলা ভংগ হোৱাৰ এটা মেছেজ এটা বাৰ্তা দিছিলে গানৰ যোগেদি আৰু ইয়াৰ পৰিণতি কি হৈছে বৰ্তমান আপোনালোকে দেখিছে সেইকাৰণে ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল আপোনালোকে সাৱধান হওক সচেতন হওক যাহা তাহা ভিডিঅ' আপোনালোকে আপলোড কৰি যাহা তাহা মন্তব্য কৰি আপোনালোকৰ নিজৰ কেৰিয়াৰটো বৰবাদ কৰিবলৈ চিন্তা নকৰিব আপোনালোকে ভিডিঅ'বোৰ আপলোড কৰোঁতে কমেণ্টবোৰ বৰ ধুনীয়াকৈ দিয়ে মানুহে গুড ভাল বেয়া এইবিলাক কমেণ্টবোৰ দিয়ে নহয় জানো যেতিয়া মানুহ এজন বিপদত পৰে তেতিয়া আপুনি পিছলৈ যদি ঘূৰি চাই কোনো মানুহ আপোনাৰ পিছত দেখা নাপাব অকল আপোনাৰ ছাঁটোৰ বাহিৰে ঠিক আছে গতিকে সেইকাৰণে আপোনালোকে সাৱধান হওক সচেতন হওক অসমত আপোনালোকে শান্তি শৃংখলা বজাই ৰাখক এইখিনি এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টি ভাল লাগিলে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপুনি নতুনকৈ চাইছে তেতিয়া ছাবস্ক্ৰাইব কৰিব নেক্সট ভিডিঅ'ত পুনৰ লগ পাম থেংকছ ফৰ ৱাচিং নমস্কাৰ